বন্যজন্তু আৰু মানুহ উভয়ৰে প্ৰয়োজনীয়তা যেতিয়া একে হয় তেতিয়া দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে প্ৰধানতঃ বাসস্থান খাদ্য আৰু পানী আদিৰ বাবে এই দৃশ্যলৈ চাওকচোন মানুহৰ জনসংখ্যা বৃদ্ধি আৰু আগ্ৰাসনে বৃহৎ পৰিসৰত বাস তথা চলাফুৰা কৰা হাতীৰ আৱাসস্থান দ্ৰুত হাৰত সংকুচিত আৰু বিভক্ত কৰিছে বন্যপ্ৰাণীৰ আৱাসস্থানৰ পৰা অহৰ্নিশে প্ৰাকৃতিক সম্পদ আহৰণেও সংঘাত বৃদ্ধিত অৰিহণা যোগাইছে জলবায়ু পৰিৱৰ্তন অপতৃণৰ প্ৰাদুৰ্ভাৱৰ দৰে পৰিৱেশিক ঘটনাবোৰৰ ফলতো বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বাঢ়িব পাৰে ইফালে হাতীৰ আৱাসস্থানত দুখন ৰাজ্য বা দেশৰ সীমাৰ বাবেও ইহঁতৰ স্বাভাৱিক চলাফুৰাত ব্যাঘাত জন্মে জংঘলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ ফলতো হাতীৰ স্বাভাৱিক জীৱন বিঘ্নিত হৈছে সমান্তৰালভাৱে আছে আৱাসস্থান বিভক্ত কৰা ৰাস্তা কৰিডৰৰ মাজেৰে যোৱা ৰেলপথ এয়া জনাঞ্চলত হাতী প্ৰৱেশ কৰা এক দৃশ্য সেই সময়ত কি কৰিব আপোনালোকে সকলোকে খবৰ দিব অনতিপলমে বন বিভাগৰ নিকটৱৰ্তী অফিচত জনাওক শিশু মহিলা বয়স্ক আৰু বিশেষভাৱে সক্ষমসকলক অধিক মনোযোগ দিব বিচলিত নহ'ব ধৈৰ্য ৰাখিব অধিক জনসমাগম হ'বলৈ নিদিব নিচাগ্ৰস্ত লোকক হাতীৰ ওচৰলৈ যাবলৈ নিদিব হাতীৰ আচৰণ অনুধাৱন কৰিবলৈ যত্ন কৰিব হাতীৰ সতে নিৰাপদ দূৰত্ব বজাই ৰাখিব হাতীক বিৰক্ত নকৰিব গাত ফটকা নুফুটাব জাঠি জোং শিল আদি নামাৰিব টৰ্চৰ পোহৰ বা কেমেৰাৰ ফ্লাছ লাইট আদি ব্যৱহাৰতো সতৰ্ক হ'ব কুকুৰে ভুকি ভুকি হাতীক বিৰক্ত কৰিব পাৰে সিহঁতক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব হাতীক গাঁৱৰ পৰা উলিয়াই পঠাবলৈ যত্ন কৰোঁতে হাতীয়ে উভতি যাব পৰা পথ খোলা ৰাখিব চাৰিওফালৰ পৰা হাতীক আগুৰি নধৰিব হেল্ল' ঐ ডাঙৰীয়াহঁতৰ জাকটো তহঁতৰ গাঁৱৰ ফালে গৈ আছে দেই হয় নেকি মই এতিয়াই গাঁৱৰ ৰাইজক খবৰ দিওঁগে হাতী সুৰক্ষা দল আৰু বন বিভাগকো জনাওঁ সঘনে হাতীৰ সংস্পৰ্শলৈ অহা কাষৰীয়া গাঁৱৰ ৰাইজে পৰস্পৰক হাতীৰ চলাচলৰ খবৰ আদান প্ৰদান কৰিব পাৰে এনে বাৰ্তাই ৰাইজক আগতীয়াকৈ সাজু হোৱাত সহায় কৰে সংঘাত নহয় সহাৱস্থানহে সমাধান ৰাইজে সমূহীয়াভাৱে খেতিত পহৰা দিব পাৰে সুবিধাজনক গছ নাথাকিলে ওখ ভেটিত মাচান বনাব পাৰে স্থানীয় কৌশল অৱলম্বন কৰিও হাতী নিৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰি বিকল্প কৃষি পদ্ধতিও হ'ব পাৰে প্ৰতিৰোধৰ উপায় যিবোৰ খেতিৰ প্ৰতি হাতী সহজে আকৰ্ষিত হয় তাৰ ঠাইত হাতীয়ে নোখোৱা শস্য যেনে আদা হালধি কেতুৰী কচু গণকচু চিত্ৰনলা আদি খেতিৰ কথা চিন্তা কৰিব পাৰে খেতিপথাৰ বাৰীঘৰৰ চৌহদত কাইটা উদ্ভিদ যেনে নেমুটেঙা কমেও ৩ শাৰীকৈ লগালে ১.৫-২ বছৰ ভিতৰত এক সুন্দৰ বেৰ হ'ব পাৰে হাতী বা আন জন্তু প্ৰৱেশত ই বাধা দিয়াৰ লগতে উপাৰ্জনো দিব আনহাতে ভোট জলকীয়া থপাত পাতৰ গুৰি আৰু পোৰা মবিলৰ সংমিশ্ৰণৰ বেৰ বিশেষকৈ বৰষুণ নোহোৱা বতৰত হাতীৰ পৰা খেতি ৰক্ষা কৰাত কাৰ্যকৰী হ'ব পাৰে শালি খেতি চপোৱাৰ সময়ত এই পদ্ধতি উপযোগী হ'ব পাৰে ভোট জলকীয়া গুৰিৰ লগত শুকান গোবৰ মিহলাই ধোৱা দিলেও কামত আহে সৌৰ শক্তি চালিত বেৰ খেতি ঘৰবাৰীৰ সুৰক্ষাৰ বাবে উপযোগী কিন্তু ই এক সাময়িক প্ৰতিৰোধী ব্যৱস্থাহে কিন্তু হাতীৰ আৱাসস্থান আৰু কৰিডৰ কোনো কাৰণতে সৌৰ শক্তি চালিত বেৰৰ দ্বাৰা বাধাগ্ৰস্ত হ'ব নালাগে হাতী মানুহ উভয়ে ব্যৱহাৰ কৰা আন্ধাৰ পথসমূহত পোহৰৰ ব্যৱস্থা থাকিলে দূৰৈৰ পৰা হাতী দৃষ্টিগোচৰ হ'ব পাৰে তেতিয়া আকস্মিক দুৰ্ঘটনা বহু পৰিমাণে কমিব হাতীৰ প্ৰিয় খাদ্য সামগ্ৰী শোৱনি কোঠাৰ লগত কেতিয়াও মজুত ৰাখিব নালাগে ই বিপদ মাতি আনিব পাৰে হাতীয়ে সাজপানী নিমখ বৰ ভাল পায় সাজপানীৰ গোন্ধত আকৰ্ষিত হৈ জংঘলৰ পৰা ঘৰত হাতী প্ৰৱেশ কৰিব পাৰে গতিকে সাৱধান হ'ব বহু ঠাইত দিনৰ দিনটো এচাম লোকে হাতীক জোকাই বিৰক্ত কৰা দেখা যায় ফলত সেই হাতীয়েই নিশা অধিক খঙাল হৈ পৰে হাতীক অকাৰণতে বিৰক্ত কৰা দেখিলে স্থানীয় ৰাইজে পুলিচ বন বিভাগ বা জিলা প্ৰশাসনক অৱগত কৰা দৰকাৰ তেনে ঘটনা নঘটিবলৈ ৰাজহুৱা নীতি নিয়ম প্ৰণয়নৰ বিষয়েও চিন্তা কৰিব পাৰে এই গণেশ বাবা পাই লাগো এইজনে বিপদ মাতিব এতিয়া নিচাত ক'বই নোৱাৰে খুৰাশক্ত হৈ সন্ধিয়া ঘূৰা পকা নকৰিব ৰাতি পোহৰ লৈহে ওলাব ৰাস্তাত যদি আপুনি হাতীৰ সন্মুখীন হয় তেতিয়াহ'লে কি কৰিব হাবিতলীয়া পথত বন্যজন্তু সম্পৰ্কে সতৰ্কতামূলক চিহ্ন থাকে
সেই নিৰ্দেশ সদায় মানি চলিব হাতীয়ে ৰাস্তা পাৰ হ'ব বিচাৰিলে নিৰাপদ দূৰত্বত নীৰৱে ৰখি হাতী পাৰ হৈ যোৱালৈ অপেক্ষা কৰক ৰাতিৰ ঘটনা হ'লে গাড়ীৰ হেডলাইটৰ পোহৰ কমাই অপেক্ষা কৰক অহৰহ হৰ্ণ বজাই হাতীক উত্তেজিত কৰি নুতুলিব অনাহকতে বীৰত্ব প্ৰদৰ্শন কৰি হাতীৰ কাষেৰে যাবলৈ চেষ্টা নকৰিব ই ভয়ংকৰ বিপদ মাতি আনিব পাৰে হাতীয়ে সচৰাচৰ ব্যৱহাৰ কৰা পানীৰ উৎসবোৰত সাৱধান হ'ব হাতীৰ আৱাসস্থান আৰু কৰিডৰবোৰ যাতে অক্ষুণ্ণ থাকে সেই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা জৰুৰী এনে সচেতনতাই বহুখিনি সংঘাত নিৰাময় কৰিব মা আমি কলে গৈ আছো আমি নতুন ঠাই এখনলৈ গৈ আছো কিন্তু কিয় আমাক নিতৌ বহু খাদ্য লাগে এঠাইত খাদ্যবস্তু কমি আহিলে আমি সেই ঠাই এৰি আন ঠাইলৈ যাওঁ নতুন ঠাইখনত পানী থাকিবনে নিশ্চয় ডাঙৰ বিল এখন আছে মই সৰুতে সেই বিলখনত বৰকৈ খেলিছিলোঁ তুমি সেই ঠাইখনলৈ আগতেও গৈছা তোমাৰ বয়সত ময়ো মা আইতাহঁতৰ লগত তালৈ গৈছিলোঁ তাৰমানে এই ঠাইলৈ আমি আকৌ ঘূৰি আহিম এৰা আমি হাতীবোৰে দল বান্ধি নিৰ্দিষ্ট পথেৰে এক বৃহৎ অঞ্চলত ঘূৰি ফুৰি থাকোঁ এই পথ যেতিয়ালৈ সুৰক্ষিত হৈ থাকিব তেতিয়ালৈকে আমাৰ চিন্তা নাই এতিয়া বেগাবেগিকৈ বোলা নহ'লে আমি পিছ পৰি ৰ'ম বন্যহস্তীৰ আচৰণ বুজাটো অতি জৰুৰী বনৰীয়া হাতীৰ কিমান ওচৰলৈ যাব পাৰি তাৰ কোনো ধৰা বন্ধা নিয়ম নাই তথাপি ৩০ৰ পৰা ৫০ মিটাৰ ব্যৱধান ৰখাটো ভাল এয়া হৈছে কমফৰ্ট জোন কমফৰ্ট জোনৰ পৰা হাতীৰ দিশে আগবাঢ়ি গ'লে যদি সিহঁতৰ স্বাভাৱিক আচৰণ সলনি হয় অৰ্থাৎ মূৰ দাঙি বা সুৰ তুলি উৎসৰ সন্ধান কৰে তেতিয়া বুজিব যে হাতীয়ে আমনি পাব পৰা দূৰত্ব অৰ্থাৎ এলাৰ্ট জোনত আমি উপস্থিত হৈছোঁ হাতীৰ ইংগিত নুবুজি এলাৰ্ট জোনৰ পৰা আগবাঢ়ি গ'লে ইহঁত বিৰক্ত হ'ব পাৰে মূৰ জোকাৰি বা মূৰ ওপৰলৈ দাঙিব ভৰিৰে ধূলি উৰুৱাব কাণ দুখন বহলকৈ মেলি ধৰিব থিয় হৈ চাব আনকি অলপ চোচাও ল'ব পাৰে এনেদৰে ক্ৰিটিকেল জোনত হাতীয়ে আগন্তুকক সতৰ্ক কৰি দিয়ে তেতিয়া আপুনি স্থিৰ হৈ ৰ'ব আৰু লাহে লাহে পিছুৱাই আহিব ক্ৰিটিকেল জোনৰ পৰা আৰু আগবাঢ়ি গ'লে ডেঞ্জাৰ জোন অৰ্থাৎ ইয়াত বিপদ অৱশ্যম্ভাৱী ইয়াত হয়তো হাতীয়ে আক্ৰমণ কৰিব আমি সহানুভূতি কেতিয়া দেখুৱাটো প্ৰয়োজন কোনো ঘটনাত হাতীৰ মৃত্যু হ'লে নে হাতীয়ে জীৱন জীয়াবলৈ মানুহৰ সৈতে সহাৱস্থান কৰিব বিচৰা সেই মধুৰ মুহূৰ্তত এবাৰ ভাবি চাওকচোন